নমস্কাৰ, ৰিংকুমণি ক্ৰিয়েশ্যনৰ ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি এযোৰ মিক্স পাটৰ কাপোৰত ডিজাইন কৰিব লৈছোঁ। তাৰ বাবে এখন অনলাইনত চুৰ্ণি আনিছিলোঁ। চুৰ্ণিখনৰ ডিজাইনটো এইটো ৰাজস্থানী ডিজাইনৰ, এগৰাকী মহিলাৰে হয়। ডিজাইনটো বহুত ধুনীয়া লাগিছিলে। মই এগৰাকী মানুহে বনোৱা দেখিছিলোঁ বাৰু এই কাপোৰযোৰ বনোৱা দেখি বহুত ভাল লাগিছিলে, তেওঁক দেখি আনিলোঁ। চুৰ্ণিখনৰ দামটো কিমান আছিলে মই পাহৰিলোঁ বাৰু, আপোনালোকক লাগে যদি মই জনাম বাৰু। চুৰ্ণিখন মই কি কৰিছোঁ, এনেকৈ ফুলপাহ এপাহকৈ এনেকৈ কাটি লোৱা হৈছে। এই ফুলপাহ আপোনালোকে ধূপকাঠিও পুৰি ফুলপাহ উলিয়াব পাৰে। ধূপকাঠিও পুৰি উলিওৱা হৈছে বাৰু দুপাহমান। এই দুপাহমান ছোৱালীজনীয়ে এনেকৈ কেঁচিৰে কাটি উলিয়াইছে। গোটেই নেটখনেৰে সৈতে ফুলপাহ লগাব পাৰি, কিন্তু নেটখনেৰে সৈতে লগোৱা নাই, যিটো গোটেই অকল ফুলপাহে লগোৱা হৈছে। এইবাৰ ফুলপাহ ছোৱালীজনীয়ে ফিনিচিংটো কাটি দেখুৱালে। এইযোৰ কাপোৰযোৰ হয়, অলপ ক্ৰীম কালাৰ বেছি কাঢ়া দেখাইছে বাৰু। প্ৰথমতে মই কি কৰিলোঁ, কাপোৰযোৰৰ ফুলখিনি হাতেৰে লগাই ল'লোঁ। তেতিয়া পজিশ্যনটো মেচিনত মাৰিবলৈ ভাল হ'ব। ফিনিচিংটো মই মেচিনত দিছোঁ বাৰু। প্ৰথমতে এনেধৰণে হাতেৰে কাটি ফুলকেইপাহ লগাই ল'লোঁ। চুৰ্ণিখন বহুত দেখাবলৈ নহ'লে কিন্তু দেই। চুৰ্ণিখনৰ কি হ'ল, প্ৰথমৰ পঠালি যিটো পতি আছিলে, সেই পতিটো মই এইখন মেখেলা হয়, মেখেলাখনৰ পতিটো লগাই দিলোঁ। আৰু চুৰ্ণিখনৰ দীঘল ছাইডত যিটো পতি আছিলে, সেই পতিটো মই চাদৰখনত দিছোঁ। আপোনালোকৰ চাদৰখন চাব বাৰু, এইখন মেখেলা হয়। মই এতিয়া ফুলপাহ ডাঙৰ ৰাজস্থানী ডিজাইনৰ এই ডাঙৰ টিউটাৰগৰাকীৰ নিচিনা ডিজাইনৰ ফুলটো দিছোঁ, আৰু সৰু সৰু মাজত এবাৰ ফুল দিছোঁ। এই ফুলটো মই যেতিয়া হাতেৰে লগাই হ'ল, এতিয়া ফিনিচিংটো মই মেচিনত মাৰি দিছোঁ। দীঘল যিটো পতি আছিলে মেখেলাত দিয়া, তলৰ পতিটো মই মেচিনত মাৰি দিছোঁ। মেচিনত মাৰি দিলে বেছি ভাল হ'ব। সেইবাবে চুৰ্ণিখনৰ তলৰ যিটো ডাঠ পতি আছিলে যে, সেই পতিটো মই মেখেলাখনৰ তলত লগাই দিছোঁ। তাৰ ওপৰত মই সেই ফুলটো লগাই দিছোঁ। সম্পূৰ্ণ আপোনালোকে ভিডিঅ'টো চাব, অকণো স্কিপ নকৰাকৈ, তেতিয়া আপোনালোকে এযোৰ কাপোৰ কৰি ল'ব পাৰিব। অকণমান চিলাওঁতে অকণমান কষ্ট হয় বাৰু দেই, তেৰা বেকা কৰি চিলাবলগীয়া হয় যে। মই সেইবাবে তেৰা বেকা হয় বুলি, ফুলপাহ বেকা বেকি হৈ বুলি প্ৰথমতে হাতেৰে লগাই ল'লোঁ। হাতেৰে লগাই লোৱাৰ পিছত মই মেচিনত ফিনিচিংটো দিছোঁ। কাপোৰযোৰ সম্পূৰ্ণ হোৱাৰ পিছত দেখিবলৈ ইমান ধুনীয়া হৈছে। আপোনালোকে এবাৰ শ্বৰ্ট এটা মই দিছিলোঁ নেকি, কাপোৰযোৰৰ শ্বৰ্ট এটা দিয়া হৈছে বাৰু, কিন্তু দীঘল ভিডিঅ'টো দিয়া হোৱা নাই। দীঘল ভিডিঅ'টো এতিয়া মই অকণমান আজৰি হৈ এয়া এডিটিং কৰিবলৈ লাহেকৈ অকণমান শিকিছোঁ আৰু দেই। শিকি দিবলৈ লৈছোঁ আৰু ভুল ত্ৰুটি হ'ব পাৰে, সকলোৱে ভুল ত্ৰুটি হয় নহয় জানো। আৰু কথা কোৱাৰ ষ্টাইলটো মোৰ এটা বৰ ভাল নহয়, মই নিজেই গম পাওঁ। ধুনীয়াকৈ কথাকেইটা ক'লেও ভাল লাগে নহয় ভিডিঅ'টো হয়। আমাৰ ইমান কথা কোৱা হেৰি নাই, তুমি কামটোহে কৰা নিচিনা হৈছে ভালকৈ। এই ফুলটো আপোনালোকে হাতে প্ৰথমে লগাই ল'ব। যদি আপোনালোকে এনেকৈ লগাব বিচাৰে, প্ৰথমে হাতে লগাই ল'ব দেই, তেতিয়া অকণো ফুলটো তেৰা বেকা নহয়। নহ'লে সাজে আঁকি ল'ব, আঁকি লোৱাৰ পিছত ফুলটো লগাই যাব। এতিয়া যে মই কৈছিলোঁ চুৰ্ণিখনৰ ছাইডৰ দীঘল যিটো পতি আছিলে, সেইটো মই চাদৰখনৰ এইখন চাদৰ হয়, চাদৰখনৰ ছাইডত দিছোঁ, দেখিছেনে। আৰু চুৰ্ণিখনৰ পঠালিত থকা পতিটো অকণমান বাচি থকাখন চাদৰখনৰ এই পঠালিটো দি দিছোঁ। পঠালি আগ দুটাত মই এই বহল পতিটো দিছোঁ, আৰু ঠেক পতিটো চুৰ্ণিখনৰ চাদৰখনৰ ছাইডত দি দিছোঁ। আৰু চাদৰখনত মই ডাঙৰ ৰাজস্থানী ডিজাইনৰ টিউটাৰগৰাকী ডিজাইনটো ফুলটো ডিজাইনৰ মাজত সৰু সৰু এটা ফুল দি দিছোঁ। এইটোৱে ডিজাইনটো এতিয়া মই আপোনালোকক দেখাইছোঁ। এনেকৈ ধৰণে সজাই পৰাই মই হাতেৰে চিলাই আকৌ মেচিনত ফিনিচিংটো মাৰি দিছোঁ। আৰু এইযোৰ কাপোৰযোৰ ফাইনেলি হ'ল, দেখিছে। কাপোৰযোৰ পিন্ধিলে চব কিমান ধুনীয়া লাগিছিলে, বনাই থকাতকৈ নহয় জানো। এই কাপোৰযোৰ সকলোৱে বহুত ধুনীয়া লাগিছে বুলি কৈছে। এই কাপোৰযোৰ বাৰু বৰ্তমান মোৰ নিজৰে দেই। এইযোৰ কোনোবাই ভাল দেখিলে অৰ্ডাৰো কৰিব পাৰিব। আৰু আপোনালোকে মোৰ ভিডিঅ' বহুত মৰম দিছে। আপোনালোকৰ মোৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকলৈ মই মৰম যাচিলোঁ। এনেদৰে মোৰ অকণমান আগুৱাই যোৱাত আপোনালোকে সহায় কৰিব বুলি আশা কৰিলোঁ। এইযোৰ বিশেষকৈ বগা মানুহ বেছি ভাল হয়, আমি অলপ ক'লাও বাৰু। আজিলৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।